প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত ডিগবৈৰ এখন গাঁও মৰাণ জনগোষ্ঠীৰ বসতি প্ৰধান তামুলী বনগাঁৱত নাই এটাও প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ গাঁওখনৰ অধিকাংশ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ যদিও আজিও চৰকাৰী গৃহৰ পৰা বঞ্চিত হৈ আছে বহু লোক এই সন্দৰ্ভত আমাক জনাব সাংবাদিক বুবু গগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সপোনৰ আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা কিন্তু আৱাস যোজনা আঁচনি কাৰ্যকৰী কৰিছে সমগ্ৰ দেশত কিন্তু দুৰ্ভাগ্যজনকভাৱে ডিগবৈ বিধানসভা সমষ্টিৰ এখন গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আঁচনিয়ে অলপো ঢুকি পোৱা নাই এখন বৃহৎ এখন গাঁও তামুলী বনগাঁও বুলি কয় যিখন তামুলী বনগাঁৱত এটাও ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধীনত এই গাঁওখনে এটাও ঘৰ ইয়াৰ লোকে পাবলৈ সক্ষম নহ'ল কিন্তু এইটো ঘৰৰ সৰহসংখ্যক লোকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তেওঁলোকৰ খেতি বাতি কৰি যেনে তেনে এবেলা দুবেলা দুসাঁজ খোৱা এটা পৰিয়াল থকা ঘৰ ইয়াত কোনো ডাঙৰ চৰকাৰী চাকৰিয়াল নাই ডাঙৰ ব্যৱসায়ী নাই সাধাৰণ খেতি কৰা মানুহ আছে এইটো এটা ঘৰ যিটো ঘৰ যেনে তেনে এই লোকজনে খেতি বাতি কৰি এইটো পৰিয়ালে ঘৰ এটা বনাই থৈছে কিন্তু আচৰিত লাগিব এনেধৰণৰ ঘৰে গোটেই গাঁওখনৰ ভৰ্তি হৈ আছে কিন্তু চৰকাৰী আৱাস যোজনা বা প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আঁচনি ঘৰ কিন্তু এনেধৰণৰ গাঁৱৰ কোনো লোক নাপালে ইয়াত দুই এজন দাদা কি চৰকাৰী ঘৰ নাই নাপালে নি ঘৰ আজিলৈকে অহা নাইছোঁ দাদা এতিয়া কি কম চৰকাৰে দিয়ে না নিদিয়ে আজিলৈকেতো দিয়া একো আশা দেখাই নাই কাৰোবাক যোগাযোগ কৰিছিলে যোগাযোগটো এনেকৈ স্বেন ফুকন ডাঙৰীয়া কোৱা হৈছিলে কেইবাবাৰো আমি বুঢ়া বুঢ়ীও গৈছিলোঁ বতাহ ধুমুহাত ভাঙোতেও গৈছিলোঁ বতাহ ধুমুহাত বহুত বেয়াকৈ ভাঙিছিলে এবাৰ এই গতিকে সেইবাৰতো পোৱা নগ'ল বাৰু মোৰ অকলে নহয় গাঁওখনত বহুত কেইজন ভাঙিছিলে কিন্তু তেতিয়া কিবা দিলে নাই ঘৰৰ ওচৰৰ কিবা একো নিদিলে একো পোৱা নগ'ল বাহিৰতো টিপাল দিলে আমাৰ ইয়াত টিপালো নপৰিলেহি গতিকে গাঁওবুঢ়া নাই বুলি ক'লে গাঁওবুঢ়া এনেইতো গাঁওখনত আছে বাৰু মুৰব্বী হিচাপে হ'লেও সেই গাঁওবুঢ়াজন সিমান পঢ়া লিখা নহয় গতিকে নোপোৱাকৈ থাকি গ'ল আৰু ইন্দিৰা আৱাস যোজনাৰ ঘৰ এটাও নাই পোৱা বুলি কৈছে গাঁওখনত কিমান হৈছে কথা নাই পোৱা ইয়াত কোনো পঞ্চায়তৰ প্ৰতিনিধি বা বিধায়ক পঞ্চায়ত আছে বিধায়ক আছে বিধায়ক থকা অৱস্থাতো থাকিও নথকা হৈ আছে মানে কোনো ইয়াত মানে চৰকাৰী ঘৰ চৰকাৰী আৱাস নাই গাঁৱৰ মানুহে যোগাযোগ কৰা নাই যোগাযোগ কৰিছে যোগাযোগ কৰিলেও যদি নাপায় কি কৰিব ক'তনো যোগাযোগ কৰিব সিমান খেতি বাতি কৰিবলৈ তেওঁলোকৰ সময় মানে হয় আকৌ আইবাই ঘৰৰ কাৰণে কিমান গৈ থাকিব বা MLA ঘৰলৈকেনো কিমানবাৰ তাঁত বাতি গৈ থাকিব এই MLA নিজে জনাটো প্ৰয়োজন আছে কাৰণ কেলৈ এই গাঁওখন দুখীয়া একেবাৰে দৰিদ্ৰতা সীমাৰ ৰেখাৰ তলত বাস কৰা মানুহ গতিকে নিচেই একদম কাষতে লাগি আছে নাজিটিং পৰ্যটন থলীখন এই তামুলী গাঁওখনক লৈয়ে নাজিটিং তামুলী পৰ্যটন থলীখন হৈছে গতিকে এই নামটোৱে আজি লুকা যাবলৈ বহিছে তামুলী গাঁওখনক যদি চিনিয়ে নাপায় নাজিটিং ক'ৰ পৰা আহিলে এই তামুলী গাঁওখনকতো লৈ হৈছে তাত পৰ্যটন থলী কিমান ঘৰ আছে এনেকুৱা ঘৰ 62 গতিকে এই গাঁওখনক কিন্তু আমাৰ বিধায়কে কিন্তু ভাল এটা চকু দিয়াটো ভাল আছিলে কিন্তু চকু দিয়া নাই কি কৰিবি এতিয়া বাইদেউ কি কয় ঘৰ নাপালে নি যোগাযোগ কৰিছিলে নাই কৰিছিলোঁ ঘৰ যোগাযোগ কৰিছিলোঁ স্বেন ফুকন ডাঙৰীয়াই যে দিছোঁ এশতকৈ বেছি ঘৰ দিছোঁ এনেকৈ বুলি ক'লে কি কাৰণে পোৱা নাই সেইটো ভালকৈ নেজানো এনেকৈ বুলি ক'লে আপোনাৰ ঘৰটো এইটো আপুনি নিজে বনোৱা ঘৰ নিজে বনোৱা এনেকৈ আপোনাৰ কিমান মানুহ আছে ঘৰ নোপোৱা আমাৰ ইয়াত আছে ভালেমানখিনি আছে বেছিভাগ এনেকুৱাই নিশ্চিতভাৱে বেছিভাগ সৰহসংখ্যক লোকে এনেধৰণৰ বাঁহৰ সাধাৰণ ঘৰতে থকা পৰিয়াল লোকে ভৰ্তি কিন্তু আচৰিত লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণ কৰিছোঁ বুলি বাহ লয় ঢাক ঢোল বজাই ৰাজ্য চৰকাৰৰ যোৱাটো নিৰ্বাচনত যথেষ্ট প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কিন্তু আচৰিত লাগিব এনেধৰণৰ ভঙা চিঙা ঘৰতে এইখন গাঁৱৰ প্ৰতি ঘৰ লোকে বাস কৰি আছে